হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছা। আজিৰ এই ভিডিঅ'টো তোমালোকৰ এপ্ৰিচিয়েশ্যন লেটাৰ মানে ডক্টৰ বাণীকান্ত কাকতি চাৰ্টিফিকেট কালেক্ট কৰিছা বহুতে আৰু কৰিবা। তাৰে পিছত কি প্ৰচেছ, তোমালোকে স্কুটি কেনেকৈ পাবা, সেই কথাখিনি ক'বলৈ যাই আছোঁ বা বুজাবলৈ যাই আছোঁ। বহুতে মোক হোৱাটছএপত মেছেজ দিছিল আৰু কমেণ্ট কৰিছিল ইউটিউবত। তো গোটেইকেইটাৰ কাৰণে এই ভিডিঅ'টো, যিসকলে স্কুটি পাবা ভালকৈ কথাখিনি শুনিবা, আৰু যিসকলে স্কুটিৰ ডক্টৰ বাণীকান্ত কাকতি চাৰ্টিফিকেট পাইছা আৰু পাবা। তো আগতে কৈ ল'ম, এটা প্লিজ লাইক কৰিবা আৰু নতুনকৈ আহিছা যদি ছাবস্ক্ৰাইব কৰি ৰাখিবা। তো তোমালোকে মেইন কথাটো হ'ল চাৰ্টিফিকেট, ডক্টৰ বাণীকান্ত কাকতি চাৰ্টিফিকেট ক'ৰ পৰা পাবা। যিসকলে পাইছা সকলোৱে জানা যে তোমালোকে চাৰ্টিফিকেটখন এটা নিৰ্দিষ্ট কলেজৰ পৰা, জিলাখনৰ এখন গভমেণ্ট কলেজ, নিৰ্দিষ্ট কলেজৰ পৰা তোমালোকে চাৰ্টিফিকেটখন পোৱা। যিসকলে পোৱা নাই, তোমালোকে তোমালোকৰ জিলাৰ কোনোবা এখন নিৰ্দিষ্ট কলেজৰ পৰা পাবা। আৰু সেই কলেজখন কেনেকৈ গম পাবা, তোমালোকে ডিলাৰৰ পৰাও গম পাবা, ডিলাৰে জনাব। তোমালোকে ছাপ'জ BS কলেজৰ পৰা তোমালোকে এপ্ৰিচিয়েশ্যন লেটাৰ কালেক্ট কৰিব লাগে, বা গুৱাহাটী কমাৰ্চ কলেজৰ পৰা এপ্ৰিচিয়েশ্যন লেটাৰ কালেক্ট কৰিব লাগে। সেইখিনি কথা তোমালোকৰ ডিলাৰে তোমালোকক জনাব, মেছেজৰ থ্ৰু বা কলৰ থ্ৰু দি জনাব। আৰু যদি তোমাৰ লগত তোমালোকৰ ডিষ্ট্ৰিক্টৰ লিষ্ট আছে, সেই লিষ্টৰ ছাইডত তোমাৰ নামৰ ছাইডত এখন কলেজৰ নাম আছে আৰু প্ৰিন্সিপাল ছাৰৰ নাম আছে, সেই তুমি তাতে চাব পাৰিবা। গ'ল। এতিয়া কথাটো হ'ল, বহুতে কালেক্ট কৰিছে এপ্ৰিচিয়েশ্যন লেটাৰ, তাৰপিছত স্কুটি দিয়া হোৱা নাই। কাৰণ চোৱা, এপ্ৰিচিয়েশ্যন লেটাৰ দিয়াৰ পিছত যিখন এপ্ৰিচিয়েশ্যন লেটাৰ বা ডক্টৰ বাণীকান্ত কাকতি চাৰ্টিফিকেট তোমালোকে পাইছা বা পাবা, তোমালোকে লৈ গৈছা, বহুতে ঘৰত লৈ গৈছা। তাৰপিছত তোমালোকক এতিয়া কি কৰিব, তোমালোকক ফোন কৰিব, ডিলাৰৰ পৰা ফোন কৰিব। যিসকলে এপ্ৰিচিয়েশ্যন লেটাৰ পাইছা বা পাবা, কথাখিনি শুনিবা। তোমালোকক এপ্ৰিচিয়েশ্যন লেটাৰ কালেক্ট হোৱাৰ পিছত, যিসকলে কালেক্ট কৰিছা তোমালোকক ফোন কৰিব, আৰু যিসকলে কালেক্ট কৰা নাই তোমালোকক দিয়াৰ পিছত, মানে তোমালোকক যেতিয়া চাৰ্টিফিকেটখন দিব তাৰে পিছত তোমালোকক ফোন কৰিব। তো মেইন কথাটো হ'ল, চাৰ্টিফিকেটখন তোমাক দিয়াৰ পিছত তোমালোকক কল কৰিব আৰু এটা মেছেজ দিব। সেই প্ৰথমত মেছেজ দিব, তাৰপিছত কল কৰিব। কল কৰি মেছেজত থকা অ' টি পি আহিব এটা ডিলাৰৰ পৰা। সেই OTPটো তুমি গাড়ীৰ RCৰ কাৰণে, গাড়ীৰ RC বা ইঞ্চুৰেঞ্চৰ কাৰণে তোমালোকে অনলি ডিলাৰৰ লগত সেই OTPটো শ্বেয়াৰ কৰিব লাগিব। তোমালোকক মেছেজ দিব, তাৰপিছত কল কৰিব যে তোমাৰ মোবাইলত OTP গৈছে, ডিলাৰৰ পৰা কৈছোঁ। আৰু ডিলাৰৰ নাম্বাৰটো তোমালোকে ছেভ কৰি ৰাখিবা, যাতে কোনো স্কেম নহয়। তো ক'ব যে তোমালোকৰ স্কুটিৰ কাৰণে OTP গৈছে, তোমালোকে OTPটো শ্বেয়াৰ কৰা। তাৰপিছত তোমালোকে OTPটো শ্বেয়াৰ কৰাৰ লগে লগে তোমালোকৰ ইঞ্চুৰেঞ্চৰ কাম আৰম্ভ হৈ যাব, বা RCৰ কাম আৰম্ভ হ'ব, গাড়ীৰ RCখনৰ কাম আৰম্ভ হৈ যাব। তাৰে পিছত এটা নিৰ্দিষ্ট দিনত তোমালোকক ডিলাৰৰ পৰা মাতি তোমালোকক স্কুটি দিয়া হ'ব। কিন্তু এটা কথা মনত ৰাখিবা, যেতিয়া তুমি স্কুটি ল'ব যাবা, তোমালোকে অলৱেজ এই ডক্টৰ বাণীকান্ত কাকতি চাৰ্টিফিকেট, যিখন আমি নৰ্মেলি জানো এপ্ৰিচিয়েশ্যন লেটাৰ, ডক্টৰ বাণীকান্ত কাকতি চাৰ্টিফিকেট, এইখন লগত লৈ যাবা। সেইখন চাই তাতে এখন পেজ আছে, সেই পেজত বা সিহঁতে এটা পেজ দিব, তাতে তোমালোকে চিগনেচাৰ কৰি সেই তাৰপিছত ডক্টৰ বাণীকান্ত কাকতি চাৰ্টিফিকেট দেখাই তোমালোকে স্কুটি ল'ব লাগিব। অ'কে। তোমালোকক যিখন ডক্টৰ বাণীকান্ত কাকতি চাৰ্টিফিকেট বা এপ্ৰিচিয়েশ্যন লেটাৰ দিয়া হৈছে, সেইখন ডিলাৰে চাব। যোনখন কলেজৰ পৰা দিয়া হৈছে ডিলাৰে চাব, ডিলাৰে চাই তোমালোকক ডিলাৰৰ পৰা স্কুটি দিয়া হ'ব। অ'কে। এইখিনি হ'ল মেইন প্ৰচেছ। প্ৰথমত তোমালোকক ডকুমেণ্টছ ভেৰিফাই কৰিছে, ডিলাৰত কৰিছে বা কলেজত কৰিছে, ভেৰিফাই কৰি তোমালোকক এপ্ৰিচিয়েশ্যন লেটাৰ দি দিব। তাৰপিছত ফোন কল আহিব, আৰু প্ৰথমত মেছেজ আহিব, তাৰপিছত ফোন কল আহিব, তোমালোকক OTP খুজিব RC বা ইঞ্চুৰেঞ্চৰ কাৰণে। তাৰে পিছত তোমালোকক কি দিয়া হ'ব, তোমালোকক স্কুটি দিয়া হ'ব। তাৰে কাৰণে নেক্সট এটা দিনত তোমালোকক ফোন কৰি বা মেছেজ কৰি মতা হ'ব যে তোমালোকে আহা, তোমালোকৰ স্কুটি লৈ যোৱা। তাৰপিছত তোমালোকে সেই চাৰ্টিফিকেটখন লগত লৈ যাই দেখাই স্কুটি লৈ আহিব লাগিব। তো এইখিনি আছিল মেইন কথা। তো যিসকলে এতিয়াও মানে চাৰ্টিফিকেট পোৱা নাই বা পাইছা, যিসকলে পাইছা প্লিজ কমেণ্টত জনাবা যে কোন ডিষ্ট্ৰিক্ট, ক'ৰ পৰা পাইছা, সেইখিনিও জনাবা, যাতে বেলেগৰ হেল্প হয়। অনলি তুমি যে পাইছা, তোমাৰ ডিষ্ট্ৰিক্টৰ বেলেগে নাজানিব পাৰে। তো সেইকাৰণে তুমি ক'ৰ পৰা পাইছা, যোনে পাইছা তুমি ক'ৰ পৰা পাইছা, আৰু কোন কলেজৰ পৰা পাইছা, আৰু কোন ডিষ্ট্ৰিক্ট, সেনেকুৱা মেনশ্যন কৰি দিবা। অ'কে। আৰু যিসকলে পোৱা নাই টেনশ্যন ল'ব নালাগে। যিসকলে মানে একচুৱেলি পাবা, কোচিং ষ্টুডেণ্টৰ কথা মানে এতিয়ালৈকে ফাইনেল হোৱা নাই, কিবা হয় বা চেঞ্জ হ'বও পাৰে, মই ষ্টিল বিলিভ কৰি আছোঁ।
লাষ্টলৈকে দিবও পাৰে, চেঞ্জ হ'বও পাৰে। তো যিসকলে পাবা মানে কনফাৰ্ম যে মই স্কুটি পামেই বা এপ্ৰিচিয়েশ্যন লেটাৰ পামেই, যিসকলে এপ্ৰিচিয়েশ্যন লেটাৰ এতিয়ালৈকে পোৱা নাই ধৈৰ্য ৰাখা, তোমালোকক ফোন আহিব, ডিলাৰৰ পৰা মাতিব, লাহে লাহে কামবোৰ কৰি থাকিব। কাৰণ ইমান ষ্টুডেণ্ট একেলগে দিয়াটো বা এদিনত দিয়াটো পচিবল নহয়, সেইকাৰণে ধৈৰ্য ৰাখিবা। আৰু যদি কিবা প্ৰব্লেম আছে তোমালোকে কমেণ্টত শ্বেয়াৰ কৰিবা, মই অলৱেজ হেল্প কৰাৰ কাৰণে ট্ৰাই কৰিম। আৰু অতি সোনকালে কিবা এটা মানে টাইম পালে মই লাইভ আহিম, তোমালোকে জইন হৈ মানে তাতেও কমেণ্ট শ্বেয়াৰ কৰি বা হেল্প যিমানখিনি মই পাৰোঁ বা এনচাৰ বা গাইড কৰিবলৈ চেষ্টা কৰিম। তো আজিৰ কাৰণে ভিডিঅ'টো ইমানখিনিয়ে। হোপ তোমালোকক হেল্প কৰিব পাৰিছোঁ বা তোমালোকে গাইড পাইছা। তো ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিবা আৰু বন্ধুবোৰৰ লগত শ্বেয়াৰ কৰি থ'বা যাতে সকলোৰে হেল্প হয়। আৰু থেংক ইউ এভৰিৱান।